नमस्कार हमू दर्शকক ऑनलाइन गणित समाधान चेनेलटলৈ स्वागतम जनाई मैं আজি आरम्भ কৰিব লৈছো দশমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ত্ৰিকোণমিতিৰ পৰিচয়। আজি এই ত্ৰিকোণমিতি পৰিচয়ৰ प्रथम अर्थात आरम्भणी दिन अर्थात आमार डे 1 এইখিনিতে ছাত্ৰ ছাত্ৰীসকলক আমি কৈ থাও বহুত ছাত্ৰ ছাত্ৰী আছে এই ত্ৰিকোণমিতি শব্দটো শুনিলে অলপ ভয় পায় তে যে নহক ভয় পাওয়ার কোনো কারণ নাই। আমি আশা কৰিছো যে ছাত্ৰ ছাত্ৰীসকলে মোৰ এই ত্ৰিকোণমিতিক লেসনৰ আৰম্ভণি অৰ্থাৎ এই যে ডে 1 কৰ্নাৰত লিখা হৈছে এই ডে 1 ডে 2 ডে 3 ডে 4 এনেকে আমি আলোচনা কৰি গৈ থাকিম। ছাত্ৰ ছাত্ৰীসকলে মোৰ ভিডিওটো এই আৰম্ভণিৰ পৰা যদি ঘৰত বহি ধুনিয়াকে বুজাৰ চেষ্টা কৰে তেনেহলে মই আশা ৰাখিম নিশ্চয় ত্ৰিকোণমিতিৰ যিখিনি অধ্যায় আছে গোটেইখিনি অধ্যায় আমি এই ভিডিওবিলাকৰ জৰিয়তে খুব ধুনিয়াকে বুজাই দিয়াৰ আমি এটা প্ৰয়াস কৰিম আৰু সেই প্ৰয়াসৰ জৰিয়তে আমি জানো ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় উপকৃত হ'ব পাৰিব। তে যে নহক আমি আজি তেনেহলে আৰম্ভ কৰিব লৈছো ত্ৰিকোণমিতিৰ পৰিচয়। ইয়াত এটা কথা যদি আমি অলপ চিন্তা কৰো ইয়াতে দেখা যায় নামটো দিয়া হৈছে ত্ৰিকোণমিতি অর্থাৎ ইয়াত আমি যদি কও যে ত্রিকোণমিতির অর্থটো কি তাহলে প্রথমতে আমি জানিব লাগিব ইয়ার অর্থটো হল ত্রি মানে অর্থাৎ তিনি, কোণ মানে আমি সকলোৱে জানো যে তিনিটা কোণ এটা ত্রিভুজৰ তিনিটা কোণ থাকে আৰু মিতি শব্দৰ অৰ্থটো হৈছে মাপ বা যোগ। তে যে নহক অর্থাৎ ত্রিভুজ এটাৰ মাপ যোগ বিলাক কেনেকুৱা হয় তেনেকুৱা ধৰণে নাম দি পেলাই ত্ৰিকোণমিতিৰ পৰিচয় অধ্যায়টো আলোচনা বিবেচনা করা হয়েছে আর ইংরেজি নামটো দিয়া হয়েছে ইন্ট্রোডাকশন টু ট্রিগোনোমেট্রি। এতিয়া ট্রিগোনোমেট্রি ইংরেজি যেহেতু নাম দিয়া হয়েছে এতিয়া এই ট্রিগোনোমেট্রি মানে কি ইয়াত প্রথমতে আমি এটা প্রশ্ন লিখি লৈছো যে ট্রিগোনোমেট্রি শব্দটো কৰ পৰা উৎপত্তি হৈছে। গতিকে আমি ইয়াৰ উত্তৰটো লিখি লৈছো ইয়াত যে গ্ৰীক শব্দ ত্রিগোণন বা ট্রায়াঙ্গেল আৰু মেট্ৰন শব্দ দুটাৰ পৰা ত্রিগোনোমেট্রি শব্দটো উৎপত্তি হৈছে। তাৰ পিছত 2 নম্বৰ এটা প্ৰশ্ন লোৱা হৈছে ত্রিগোনোমেট্রি শব্দটো ট্রাই আৰু গণ শব্দ দুটাৰ অৰ্থ কি নাইবা ত্রিগোনোমেট্রি শব্দটোত থকা ট্রাই আৰু গণ শব্দ দুটাৰ অৰ্থ কি। আমি ইয়াত সংক্ষেপে উত্তৰ দিয়াৰ চেষ্টা কৰিছো যে ত্রিগোনোমেট্রি শব্দটোত থকা বা গ্ৰীক ভাষাৰ ত্রিগোনোমেট্রি শব্দটোত থকা ট্রাই মানে হল তিনি আৰু গণ শব্দটোৰ অৰ্থ হল বাহু বা সাইড। গতিকে আমি প্ৰথমতে এই দুটা প্ৰশ্নই দিয়া হৈছে। আমি ছাত্ৰ ছাত্ৰীসকলক এটা কথাই কৈছো যে এই ভিডিওবিলাক আৰম্ভণিৰ পৰা খুব গুৰুত্ব সহকাৰে চাই থাকিব। নিশ্চয় পৰীক্ষাত যিবিলাক প্ৰশ্ন আহিছিল সেইবিলাকো আমি এটা সময়ত আলোচনা কৰিম। নিশ্চয় আমি আশা কৰো ছাত্ৰ ছাত্ৰীসকলে এই যি আমাৰ অধ্যায় এইটোত থকা ত্ৰিকোণমিতি পৰিচয়ৰ এইটো খুব ভালকে বুজিবলৈ সক্ষম হ'ব। তে যে নহক আমি এতিয়া আৰু এই ত্ৰিকোণমিতি পৰিচয়ৰ আৰু কেইটামান কথা আমি আলোচনা কৰিব লৈছো। যেনে আমি প্রথমতে এতিয়া এটা কথা কব বিচাৰিছো যে ত্রিকোণমিতিৰ পৰিচয়টো হল আসলতে আমাৰ ত্রিভুজ এটাৰ কোণ আৰু বাহু সম্পৰ্কে থকা ৰিলেটেড কিছুমান কথা আমি জানি লব লাগিব। অৰ্থাৎ এক কথাত কবলৈ হলে ত্রিকোণমিতি শব্দটোৰ অৰ্থই হল ত্রিভুজ এটাৰ বাহু আৰু কোণ সম্পৰ্কে ধারণা থকাটো। যে নহক আমি এতিয়া যেহেতু ত্রিভুজ নামটো লৈছো ইয়াত যদিও আমি আলোচনা কৰি আছো ত্রিকোণমেট্রি ছাত্ৰ ছাত্ৰীসকলে এটা কথা মনত ৰাখিব যে যদিও আমি ত্রিকোণমেট্রি লৈছো কিছুমান ছাত্ৰ ছাত্ৰী আছে অলপ বেছি দুৰ্বল সেইবিলাক
ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বেছি কথাটো ইম্পৰ্টেণ্ট হ'ব। গতিকে মই এটা অনুৰোধ কৰিছোঁ, এই ভিডিঅ'বিলাক খুব ধুনীয়াকৈ চাই থাকিব, অলপ বুজাৰ চেষ্টা কৰিব। আমি সেই যিবিলাক দুৰ্বল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীবিলাকক আমি এটা কথাই কৈছোঁ যে আমি সকলোৱে জানো ত্ৰিভুজ সম্পৰ্কে বহুতখিনি জ্ঞান সকলোৰে আছে, তথাপিও আমি এই ভিডিঅ'টোৰ জৰিয়তে ত্ৰিভুজ সম্পৰ্কে কেইটামান কথা আমি পুনৰ আলোচনা কৰি লৈছোঁ, যাতে দুৰ্বল ছাত্ৰ ছাত্ৰীবোৰেও আমাৰ এই ত্ৰিকোণমিতিৰ লেচন বা অধ্যায়টো শিকিবলৈ সক্ষম হয়। আমি সকলোৱে জানো, যদি প্ৰশ্ন এটা কৰা হয় যে ত্ৰিভুজ এটাৰ বিশেষ অংগ কেইটা থাকে, যেহেতু আমি কথাটো এইকাৰণে আনিছোঁ, যেহেতু ত্ৰিকোণমিতি শব্দটো হৈছে আমাৰ ত্ৰিভুজৰ লগত সম্পৰ্কিত বা ৰিলেটেড, সেইকাৰণে আমি প্ৰথম এটা প্ৰশ্ন লিখিছোঁ, এইবিলাক ত্ৰিভুজ এটাৰ বিশেষ অংগ কেইটা? ত্ৰিভুজ এটাৰ বিশেষ অংগ কেইটা আৰু কি কি? যদি এনেকে যদি প্ৰশ্ন এটা কৰা হয়, আৰু কি কি? গতিকে এইটো নিশ্চয় আমি জানো, সকলোৱে হয়তো জানে, তথাপি কোনোবাই যদি নাজানে অলপ বুজি ল'ব যে ত্ৰিভুজ এটাৰ বিশেষ অংগ হ'ল, আমি জানো 6টা। ত্ৰিভুজ এটাৰ বিশেষ অংগ হ'ল 6টা। এতিয়া নিশ্চয় জানিবলৈ আগ্ৰহ হ'ব যে 6টানো কি কি? তাৰে 3টা হ'ল কোণ, এনেকে 3টা হ'ল কোণ, আৰু 3টা হ'ল বাহু, আৰু 3টা বাহু। এই কথাখিনি আলোচনা কৰাৰ প্ৰয়োজন নাছিল, যদিও আমি সকলোৰে সুবিধা হয় যাতে তাৰ কাৰণে আমি এইটো চেষ্টা কৰিলোঁ যে ত্ৰিভুজ এটাৰ বিশেষ অংগ হ'ল 6টা, তাৰে আমি জানো 3টা কোণ আৰু 3টা বাহু। আৰু এটা মন কৰিব যে ত্ৰিভুজ এটাৰ যেহেতু 3টা প্ৰশ্ন যদি কোনোবাই কয় যে ত্ৰিভুজ এটাৰ 3টা কোণৰ সমষ্টি কিমান, এইটো আমি সকলোৱে জানো যে ত্ৰিভুজ এটাৰ 3টা কোণৰ সমষ্টি বা যোগফল হ'ল 180 ডিগ্ৰী। তো যিয়ে নহওক আমি বিশেষ এই কথাটোলৈ অলপ মন কৰিব লাগিব যে ত্ৰিভুজ এটাৰ বিশেষ অংগ হ'ল 6টা, তাৰে 3টা কোণ আৰু 3টা বাহু। এতিয়া আমি যদি প্ৰশ্ন এটা কৰোঁ যে ত্ৰিভুজ এটা কিমান প্ৰকাৰ বা কেই প্ৰকাৰৰ ত্ৰিভুজ থাকে, এইটো আমি সকলোৱে জানো, তথাপিও আমি এটা প্ৰশ্ন কৰিলোঁ যে ত্ৰিভুজ কেই প্ৰকাৰ আৰু কি কি? এতিয়া এনেকে যদি এটা প্ৰশ্ন কৰোঁ যে ত্ৰিভুজ কেই প্ৰকাৰ আৰু কি কি? যদি এনেকে প্ৰশ্ন এটা কৰা হয়, এইবিলাক আমি নিম্ন শ্ৰেণীৰ পৰাই আমি পাই আহিছোঁ, যদিও তথাপি আমি এবাৰ প্ৰশ্ন কৰিছোঁ যে ত্ৰিভুজ কেই প্ৰকাৰ আৰু কি কি? গতিকে আমি ইয়াৰ উত্তৰটো অলপ সংক্ষেপে ইয়াতে আমি লিখি দিছোঁ, জানি লওঁ সকলোৱে যে ত্ৰিভুজ এটা, আমি যেহেতু অলপ আগতে উত্তৰ দি আহিলোঁ যে ত্ৰিভুজ এটাৰ বিশেষ অংগ 6টা, সেইকাৰণে তাৰ ওপৰত নিৰ্ভৰ কৰি ত্ৰিভুজ 6 প্ৰকাৰ, অৰ্থাৎ 6 প্ৰকাৰ ক'লেই হ'ল। তাৰে প্ৰথম নামটো হ'ল, আমি এটা নাম দিলোঁ, এইটো প্ৰথম নামটো লিখিলোঁ সমবাহু ত্ৰিভুজ। সমবাহু ত্ৰিভুজ। ত্ৰিভুজ। 2 নম্বৰটো হ'ল সমদ্বিবাহু ত্ৰিভুজ। সমদ্বিবাহু ত্ৰিভুজ। 3 নম্বৰটো হ'ল বিষমবাহু ত্ৰিভুজ। বিষমবাহু ত্ৰিভুজ। এতিয়া যদি হয়তো ইয়াতে প্ৰশ্ন কৰা হয় বাহু হিচাপে ত্ৰিভুজ কেই প্ৰকাৰ আৰু কি কি, তেতিয়া ইয়াৰ পৰা আমি উত্তৰ দিব পাৰিম বাহু হিচাপে ত্ৰিভুজ হ'ল 3 প্ৰকাৰ। এটা হ'ল সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ আৰু বিষমবাহু ত্ৰিভুজ। অৰ্থাৎ ইয়াত গোটেইকেইটা শব্দত বাহুটো উল্লেখ আছে, সেইকাৰণে এইটো কোৱা হৈছে বাহু হিচাপে ত্ৰিভুজ 3 প্ৰকাৰ। এনেকে বাহু হিচাপে যদি প্ৰশ্ন কৰে কেতিয়াবা, তেতিয়া আমি উত্তৰ দিব পাৰিম বাহু হিচাপে ত্ৰিভুজ 3 প্ৰকাৰ। এইটো আমি সকলোৱে জানো। এতিয়া 4 নম্বৰলৈ আহোঁ।
4 নম্বৰত আমি কম এটো সূক্ষ্মকোণী ত্ৰিভুজ এটো এটা আছে আমি সকলোৱে জানো যে সূক্ষ্মকোণী ত্ৰিভুজ তাৰ পিছত 5 নম্বৰ লৈ আহক সমকোণী ত্ৰিভুজ 5 নম্বৰত সমকোণী ত্ৰিভুজ এতিয়া 6 নম্বৰত এটো লিখি দিছো হেকৰটো 6 নম্বৰ এটো হল বৃহৎ কোণী এনেকে আমি কব পাৰি বৃহৎ কোণী নাইবা ইয়াক কব পাৰি স্থূলকোণী ত্ৰিভুজ এনেকে স্থূলকোণী ত্ৰিভুজ এতিয়া ইয়াৰ পৰা আমি যদি কও যে কোণ হিচাপত ত্ৰিভুজ কেই প্ৰকাৰ আৰু কি কি তেতিয়ালে আমি কোণ হিচাপত উত্তৰ দিব পাৰি যে কোণ হিচাপত ত্ৰিভুজ 3 প্ৰকাৰ কাৰণ ইয়াত আছে সূক্ষ্মকোণী ত্ৰিভুজ ইয়াত কোণী অৰ্থাৎ কোণ উল্লেখ আছে ইয়াত সমকোণী অৰ্থাৎ কোণ উল্লেখ আছে ইয়াত বৃহৎকোণী বা স্থূলকোণী এটো ইয়াতো কোণ উল্লেখ আছে তে যেনক এটো আমি লিখিব পাৰো যে কোণ হিচাপে এটো লিখিব পাৰি কোণ হিচাপে ত্ৰিভুজ 3 প্ৰকাৰ এই টোটাল ত্ৰিভুজ হল 6 প্ৰকাৰ ইয়াত এটা কথা গুৰুত্ব দিব বহুত ছাত্ৰ ছাত্ৰী আছে কেতিয়াবা কোণ লিখতে অলপ ভুল কৰি থৈ দিয়ে সদায় মনত ৰাখিব যেতি আমি কোণ লিখিম কত ওকাৰ মধ্যন লিখিম বহুত ছাত্ৰ ছাত্ৰী আমি দেখা পাইছো এই কোণ লিখতে দন্ত ন লিখে তে যেন হক এটো অলপ মনত ৰাখিব যে কোণ যেতি লিখিব তেতে মধ্যন ব্যৱহাৰ কৰিব আৰু এনেকে কোণ বুজাবলৈ সাধাৰণতে আমি এনেকে এটা চিন ব্যৱহাৰ কৰো এটো হয়তো আমি যেহেতু সাধাৰণতে লেস দেন বা হৰু হিচাপে ব্যৱহাৰ কৰা হয় এই চিনটো আকৌ কোণ বুজাবলৈ এই একই প্ৰতীক ব্যৱহাৰ কৰা হয় যদি এইখিনি মনত ৰাখিব কোণ বুজাবলৈ সাধাৰণতে এই চিনটো বা প্ৰতীকটো ব্যৱহাৰ কৰা হয় আৰু ইয়াতে আমি তেনেহলে এটা কথা নিশ্চয় গম পাই গলো যে ত্ৰিভুজ আসলতে আছিল কিমান 6 প্ৰকাৰ এটা বাহু হিচাপে হল 3 প্ৰকাৰ আৰু কোণ হিচাপে হল 3 প্ৰকাৰ এতিয়া এইখিনি কথা আলোচনা কৰাৰ আমাৰ দৰকাৰ না আছিল যদিও আমি ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণেহে আমি এইখিনি কথা আলোচনা কৰিলো কি আলোচনা কৰিছো কাৰণ ইয়াত যেহেতু 6 প্ৰকাৰ ত্ৰিভুজ আছে আৰু আমাৰ ইয়াত যেহেতু ত্ৰিকোণমিতিত এই ত্ৰিভুজৰ খেলটোৱে আছে সেই কাৰণে এটা কথা গুৰুত্ব সহকাৰে মনত ৰাখিব যে আমি কেতিয়াবা দেখা যাব এইবিলাক সমবাহু ত্ৰিভুজ বা অইন কোনো ত্ৰিভুজৰ নাম আহি যাব কিন্তু ইয়াৰ পৰা এটা কথা গুৰুত্বপূৰ্ণ যে মনত ৰাখিব কোনটো যে আমি সদায় ত্ৰিকোণমিতি কোৱাৰ লগে লগে এটা কথা মনত ৰাখিব যে ইয়াত এই যে যেটো 5 নম্বৰত আছে সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজটোহে আমাৰ ত্ৰিকোণমিতিত ব্যৱহাৰ কৰা হ'ব এটি হল আমাৰ প্ৰধান কথা কাৰণ ইয়াত যদিও কৰবাত কেতিয়াবা বেলেগ ত্ৰিভুজৰ নাম লোৱা হয় কিন্তু হেকত পাকে প্ৰকাৰে আহি পলাই সমকোণী ত্ৰিভুজটো ব্যৱহাৰ কৰা হ'ব এইকাৰণে আমি কৈছো যে ত্ৰিকোণমিতি শব্দত এটা কথা মনত ৰাখিব যে যিমানবোৰ ত্ৰিভুজ আছে গটেবিলাকৰ বিষয়ে যদি আমি জানো বা নাজানো কিন্তু সমকোণী ত্ৰিভুজটো কাক বলে অন্তত আৰু সমকোণী ত্ৰিভুজ ব্যৱহাৰটো কেনেকুৱা ধৰণৰ ইয়াৰ জোখমাক সম্পৰ্কে ভালকে কেইটামান কথা আগত জানি লব তে যে নহয় আমি আশা কৰো এইবিলাক সকলো ছাত্ৰ ছাত্ৰীয়ে জানে যদিও তাৰ মাজতে হয়তো কিছুমানে আছে এনেকুৱা ধৰণৰ এইবিলাক হয়তো নাজানিব পাৰে তাৰ কাৰণে আমি আজি ভিডিওটো ডে 1ত এই কথাখিনি আমি পুনৰবাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে আলোচনা কৰি লৈছো তে যে নহয় এতিয়া আমি আলোচনা কৰো এইটোৱে যে এতিয়া সমকোণী ত্ৰিভুজটো কেনেকুৱা ধৰণৰ সমকোণী ত্ৰিভুজ আকৌ কাক বলে এই বিষয়ে আৰু অলপ অৱগত কৰি থব বিচাৰিছো এতিয়া সমকোণী ত্ৰিভুজ যদি প্ৰশ্ন কৰা হয় এইটো কাক বলে ৰাইট ট্ৰায়াঙ্গেল অৰ্থাৎ সমকোণী ত্ৰিভুজ যদি প্ৰশ্ন কৰা হয় যে সমকোণী ত্ৰিভুজ কাক কয় এটো যদি প্ৰশ্ন কৰা হয় তেনেহলে নিশ্চয় ছাত্ৰ ছাত্ৰীসকলে যদিও জানে আমি কৈছো আগতে যে বহুতে নাজানিব পাৰে তাৰ কাৰণে আমি এই কথাটো অলপ ভালকে গুৰুত্ব সহকাৰে আমি বুজাই দিয়াৰ চেষ্টা কৰিছো ইয়াত সমকোণী ত্ৰিভুজটো হল যে যিবিলাক ত্ৰিভুজৰ বা যি ত্ৰিভুজৰ এটা কোণৰ মাপ বা জোখ
90 ডিগ্ৰী হয় সেই ত্ৰিভুজক সমকোণী ত্ৰিভুজ বোলে সেই ত্ৰিভুজক সমকোণী ত্ৰিভুজ বোলে এই কথাখিনি ভালকে জানি লব যে যিবিলাক ত্ৰিভুজৰ নাইবা যি ত্ৰিভুজৰ এটা কোণৰ মাপ বা যোগ 90 ডিগ্ৰী হয় সেই ত্ৰিভুজক সমকোণী ত্ৰিভুজ বুলি কোৱা হয় এতিয়া সমকোণী ত্ৰিভুজটো কেনেকুৱা ধৰণৰ হ'ব হয়তো আমি সমকোণী ত্ৰিভুজ বিভিন্ন প্ৰকাৰে আঁকিব পাৰিম যদিও আমি ইয়াত কেইটামান আমি আঁকি দেখুৱাইছো সাপোজ এনেকুৱা যদি আমি দুডাল সৰলৰেখা লওঁ আমি সদায় অক্ষ হিচাপত এনেকৈ ব্যৱহাৰ কৰোঁ দুডাল সৰলৰেখা আৰু সৰলৰেখাত যেটো আছিল আমাৰ এটো প্ৰথম চক দ্বিতীয় চক তৃতীয় চক চতুৰ্থ চক এনেকৈ আমি কৈছিলো বা কোৱাড্ৰেন্ট হিচাপত যদি আমি এনেকৈ যদি ভাগ কৰোঁ তেতিয়াহ'লে দেখা যাব এনেকৈ যদি আমি এইখিনি জোৰা লগাই দিওঁ তেতিয়াহ'লে নিশ্চয় এইটো কোণ 90 ডিগ্ৰী হ'ব অৰ্থাৎ এনেকুৱা ধৰণৰ এটা সমকোণী ত্ৰিভুজ হ'ব আকৌ এইফালে যদি এনেকৈ যদি টানি দিয়া যায় তেতিয়াহ'লে এইটো 90 ডিগ্ৰী হ'ব গতিকে বাকি এটা সমকোণী ত্ৰিভুজ গঠন হৈ গ'ল ইয়াত যদি এনেকৈ টানি দিয়া যায় তেতিয়াহ'লে নিশ্চয় ইয়াত এটা সমকোণী 90 ডিগ্ৰী হৈ গ'ল ইয়াত যদি টানি দিয়া যায় তেতিয়াহ'লে নিশ্চয় এইটো আৰু এটা সমকোণী ত্ৰিভুজ এনেকৈ হৈ গ'ল 90 ডিগ্ৰী এংগল থকা তে যিয়ে নহওক অৰ্থাৎ এনেকুৱা চাৰিটা ফালৰ পৰা চাৰিফালে যদি আমি ইয়াত কাটি দিয়া হয় সেপাৰেট কৰি দিয়া যায় তেতিয়াহ'লে এইটো এনেকুৱা ধৰণৰ এটা হ'ব আৰু এইটো এটা ধৰণ হ'ব এইটো এটা ধৰণ হ'ব এইটো এটা ধৰণ হ'ব তে যিয়ে নহওক এনেকুৱা আমি বিভিন্ন ধৰণৰ সমকোণী ত্ৰিভুজ আমি আঁকিব পাৰিম অৰ্থাৎ ইয়াত এটা বস্তু মনত ৰাখিব লাগিব যে যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হয় তেতিয়াহ'লে সেই ত্ৰিভুজটোকে সমকোণী ত্ৰিভুজ বুলি কোৱা হ'ব আৰু মনত ৰাখিব এটা কথা যে যিকোনো এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি হয় টোটাল 180 ডিগ্ৰী এতিয়া ইয়াত যেনিবা 90 ডিগ্ৰী আছে তেতিয়াহ'লে নিশ্চয় বাকি এই আদাৰ্স কোণ দুটা যোগ কৰি পেলাই 90 ডিগ্ৰী হ'ব অৰ্থাৎ এই 90 আৰু এই 90 দুটা এড কৰি দিলে নিশ্চয় 180 ডিগ্ৰী হ'ব তে যিয়ে নহওক ইয়াত আমি এতিয়া এই সমকোণী ত্ৰিভুজ কাক বলে এইটো পাই গলো যদিও আগতে জানো তথাপি আমি আৰু এবাৰ আলোচনা কৰি দিলো এতিয়া আমি এই সমকোণী ত্ৰিভুজৰ বিষয়ে আৰু কিছুমান কথা নিশ্চয় আমি অৱগত কৰাবলৈ চেষ্টা কৰিম ইয়াত সমকোণী ত্ৰিভুজৰ পৰা এতিয়া আৰু কেইটামান গুৰুত্বপূৰ্ণ কথাটো আমি ইয়াত আলোচনা কৰিব বিচাৰিছো এইখিনি ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকৈ নোট কৰি ল'ব আৰম্ভণিৰ পৰা নোট কৰি লৈ পেলাই ভালকৈ অলপ ঘৰত ৰিভাইজ কৰিব ভালকৈ নিশ্চয় মই আশা কৰোঁ ভালকৈ বুজি পাব এতিয়া সমকোণী ত্ৰিভুজৰ কেইটামান আমি কথা ইয়াত আলোচনা কৰিব লৈছো সাপোজ এনেকুৱা এটা সমকোণী ত্ৰিভুজ আঁকি লোৱা হ'ল ত্ৰিভুজটো এনেকৈ যদি আমি আঁকি লওঁ যে এইটো এটা সমকোণী ত্ৰিভুজ ধৰি লৈছো এইটো সাপোজ নামাকৰণ যদি কৰি দিয়া যায় এ এইটো বি এইটো সি অৰ্থাৎ আমি ধৰি লৈছো এইটো এংগেল আমাৰ 90 ডিগ্ৰী তেনেহ'লে নিশ্চয় এইটো এটা সমকোণী ত্ৰিভুজ হৈ গ'ল এতিয়া ইয়াৰ পৰা আমি এটা কথাই আমি আৰু ইয়াত এই ভিডিওটোৰ জৰিয়তে কৈ থাও যে প্ৰথমতে আমি এটা প্ৰশ্ন কৰিছিলো যে ত্ৰিভুজ এটাৰ বিশেষ অংগ কেইটা থাকে তেতিয়া আমি উত্তৰটো দিলো বিশেষ অংগ থাকে 6টা তিনিটা কোণ আৰু তিনিটা বাহু তাৰ ওপৰত ভিত্তি কৰি ত্ৰিভুজ আছিল 6 প্ৰকাৰ কি কি আছিল হেতু আমি আলোচনা কৰিলো তাৰ পৰা আমি বাছি উলিয়ালো যে ত্ৰিকোণমিতি শিকিবলৈ হলে আমাক বিশেষকৈ সমকোণী ত্ৰিভুজ কাক বলে সমকোণী ত্ৰিভুজ কি এইটো আমাক জানিব লাগিব এই বিষয়ে আলোচনা কৰিলো এইবাৰ ঠিক ইয়াৰ লগত আৰু কেইটামান কথা আমি আলোচনা কৰিব লৈছো হেতু হল এটা প্ৰথম এটা কথা হল যে ত্ৰিকোণমিতিক এটা বস্তু আছে এইটো হল ত্ৰিকোণমিতিক অনুপাত এইটো হল ত্ৰিকোণমিতিক অনুপাত এতিয়া ইয়াৰ পৰা এটা প্ৰশ্ন আমি লিখিব পাৰো যে ত্ৰিকোণমিতিক অনুপাতৰ সংজ্ঞা দিয়া এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে বা ত্ৰিকোণমিতিক অনুপাত কাক বলে এইটো এটা প্ৰথম এটা প্ৰশ্ন এতিয়া ত্ৰিকোণমিতিক অনুপাত যদি আমি কওঁ সমকোণী ত্ৰিভুজৰ পৰা ইয়াৰ উত্তৰটো দিব লাগিব কেনেকে যে যিকোনো এটা সমকোণী ত্ৰিভুজৰ তাৰ যেহেতু দুটাকে সূক্ষ্ম কোণ থাকে এনেকে দুটা সূক্ষ্ম কোণ আছে এই সূক্ষ্ম কোণবিলাকৰ সাপেক্ষে এই ত্ৰিভুজটোৰ পৰা আমি 6টা অনুপাত আমি নিৰ্ণয় কৰিব পাৰিম আৰু এই 6টা অনুপাতক একেলগে
ত্ৰিকোণমিতিক অনুপাত বা ট্ৰিগোনোমেট্ৰিক ৰেশিও বুলি কোৱা হয়। গতিকে এনেকৈ লিখি ল'ব পাৰে যে এটা সমকোণী ত্ৰিভুজৰ যিবিলাক সূক্ষ্ম কোণ আছে, সূক্ষ্ম কোণবিলাকৰ সাপেক্ষে ত্ৰিভুজটোৰ পৰা মুঠ আমি 6টা অনুপাত পাব পাৰি। আৰু সেই অনুপাত বৰক ত্ৰিকোণমিতিক অনুপাত বলে। ত্ৰিকোণমিতিক অনুপাত বলে। এই কথাখিনি ভালকে গুৰুত্ব দিব যে ত্ৰিকোণমিতিক অনুপাত কাক বলে যদি প্ৰশ্নটা দিয়া হয় তেতিয়া লিখিব যে এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণবিলাকৰ সাপেক্ষে ত্ৰিভুজটোৰ পৰা মুঠ 6টা অনুপাত পাব পাৰি বা নিৰ্ণয় কৰিব পাৰি। সেই অনুপাতবোৰকে ত্ৰিকোণমিতিক অনুপাত বুলি কোৱা হ'ব। এতিয়া সমকোণী ত্ৰিভুজ এটাৰ 6টা অনুপাত আমি কেনেকৈ নিৰ্ণয় কৰিম এই কথাটো আসল যে আমি প্ৰথমতে এইখিনি লিখি ল'ব আগত। এতিয়া অনুপাত কেইটা আমাৰ যেহেতু ত্ৰিকোণমিতিকৰ সংজ্ঞাটো আমি এই ভিডিওটোৰ জৰিয়তে অলৰেডি দিলোঁ, এইখিনি ছাত্ৰছাত্ৰীক লিখি ল'ব। লিখি লোৱাৰ পিছত এতিয়া আমি কি কৰিম যে অনুপাত 6টা কেনেকুৱা ধৰণৰ হয়, কেনেকৈ আমি অনুপাত বুলি কোৱা হয় সেই বিষয়ে অলপ আলোচনা কৰি ল'ব বিচাৰিছোঁ। এতিয়া অনুপাত ত্ৰিকোণমিতিক অনুপাতবোৰ কি কেনেকৈ যেহেতু আমি অলরেডি কৈছো যে 6টা অনুপাত কেনেকৈ হয় আমি জানো এটা ত্ৰিভুজৰ 3টা বাহু থাকে। সাপোজ ইয়াত নামকৰণ দিয়া হৈছে এ বি। এতিয়া কোনোবাই যদি এনেকৈ কয় যে এ বি এটা বাহুৰ মাপ বাই তলত বি সি এটা বাহুৰ মাপ, এনেকৈ ক'ব পাৰে। এ বি বাই ইয়াত লিখিলো বি সি বাহুৰ মাপ, এ বি বাহুৰ মাপ বা যোগ বাই তলত বি সি বাহু মাপ বা যোগ। সাপোজ ইয়াত যদি এনেকুৱা হয় এ বি বাহুৰ মাপ যদি 2 সেন্টিমিটাৰ হয় আৰু বি সি বাহুৰ মাপ যদি 3 সেন্টিমিটাৰ হয় তেনেহলে আমাৰ সেন্টিমিটাৰ কেনসেল গলে এটো হ'ব 2/3 অনুপাতটো হ'ব তেতিয়া 2/3 অৰ্থাৎ এটো আমি লিখিব পাৰিম 2:3 নাইবা 2:3 অৰ্থাৎ এই এ বি বাই বি সি এটা বাহুৰ অনুপাত বুলি কোৱা হয়। এতিয়া কোনোবাই আকৌ এনেকৈ ক'ব যেহেতু আমি যদি এনেকেও যদি কওঁ কোনোবাই হয়তো ক'ব বি সি ওপৰত দিলো তলত এ বি দিলো, তথাপি এটা অনুপাত হৈ গ'ল, অৰ্থাৎ 2 প্ৰকাৰৰ হৈ গ'ল অনুপাত। এতিয়া আকৌ 3 নম্বৰত কোনোবাই হয়তো ক'ব এনেকৈ এ বি বাই অৰ্থাৎ এ বি বাহুৰ মাপ বাই এ সি বাহুৰ মাপ, এনেকৈ কোনোবাই ক'ব পাৰে। ঠিক কোনোবাই আকৌ এনেকৈ ক'ব পাৰে এ সি ওপৰত দিলে আকৌ এ বি তলত দিলে, গতিকে এনেকৈ এটা অনুপাত হ'ব পাৰে। অৰ্থাৎ ইয়াত 4 প্ৰকাৰ হৈ গ'ল। এতিয়া 5 নম্বৰটো আহিব কোনোবাই যদি এনেকৈ কয় যে এ সি বাই বি সি, এইবাৰ এ সি বাই বি সি তাহলে এইটো এটা অনুপাত হৈ গ'ল। 6 নম্বৰটো হ'ব কোনোবাই ক'ব বি সি বাই এ সি, ঠিক ইয়াৰ উল্টা এইটো, ইয়াৰ উল্টা এইটো, ইয়াৰ উল্টা এইটো, নাইবা ইয়াৰ উল্টা এইটো, ইয়াৰ উল্টা এইটো, ইয়াৰ উল্টা এইটো। অৰ্থাৎ আমি এনেকুৱা পাকে প্ৰকাৰে যিমানে চেষ্টা নকৰো কিয় আমি মাত্ৰ 6 প্ৰকাৰহে ইয়াৰ পৰা অনুপাত আমি নিৰ্ণয় কৰিব পাৰিম। সেইকাৰণে আমি কৈছো যে ত্ৰিকোণমিতিক অনুপাত হল মুঠ 6টা, কাৰণ ইয়াৰ বেছি আৰু ইয়াৰ পৰা আৰু সজাব পৰা নাযাব। সেইকাৰণে ত্ৰিকোণমিতিক অনুপাত হল মুঠ 6টা।
গতিকে ইয়াৰ পৰা আৰু এটা কথা মনত ৰাখিবলগীয়া হ'ল যে এই যে যেহেতু 6টা অনুপাত হল অৰ্থাৎ এই বাহুবিলাকৰ যোগ বা মাপবোৰ লৈ অনুপাত গঠন কৰা হয় আৰু সেই কাৰণে এই অনুপাতবিলাকৰ এটাকে বিশেষ বিশেষ নাম দিয়া হৈছে এই ইয়াত যেহেতু 6 প্ৰকাৰ অনুপাত আছে এই 6 প্ৰকাৰ অনুপাতৰ নাম এটাকে দিয়া হৈছে সেই নামবিলাক আমি আলোচনা কৰিব চেষ্টা কৰিম তাৰ আগতে আৰু কেইটামান বস্তু ইয়াতে আলোচনা কৰি ল'ব বিচাৰিছো নাম কেইটা কোৱাৰ আগতে এতিয়া যদি প্ৰশ্ন এটা কৰা হয় যে মুঠ ত্ৰিকোণমিতিক অনুপাত মুঠ ত্ৰিকোণমিতিক অনুপাত কেইটা মুঠ ত্ৰিকোণমিতিক অনুপাত কেইটা আৰু কি কি কেইটা আৰু কি কি যদি প্ৰশ্ন এটা কৰা হয় তেতিয়া আমি ইয়াৰ উত্তৰটো লিখিম যে মুঠ ত্ৰিকোণমিতিক অনুপাত হল 6টা মুঠ ত্ৰিকোণমিতিক অনুপাত 6টা ইয়াত পুনৰবাৰ আৰু এটা কথা আমি উল্লেখ কৰিব বিচাৰিছো এইখিনিতে যে প্ৰথমতে আমি কৈছিলো যে ত্ৰিভুজ এটাৰ বিশেষ অংগ কেইটা থাকে উত্তৰ দিয়া হৈছিল ত্ৰিভুজ এটাৰ বিশেষ অংগ 6টা 3টা বাহু আৰু 3টা কোণ গতিকে তাৰ ওপৰত ভিত্তি কৰি ত্ৰিভুজ ইয়াত লিখা হৈছিল 6 প্ৰকাৰ তাৰ পৰা বাছি লোৱা হৈছে সমকোণী ত্ৰিভুজটো এতিয়া আকৌ প্ৰশ্ন কৰা হৈছে যে মুঠ ত্ৰিকোণমিতিক অনুপাত কেইটা আৰু কি কি ঠিক ত্ৰিভুজ 6 প্ৰকাৰৰ ওপৰত আকৌ ভিত্তি কৰি ইয়াত ত্ৰিকোণমিতিক অনুপাতৰ নাম ৰখা হৈছে 6টা গতিকে মনত ৰাখিব অলপ সিস্টেমেটিক বস্তুবিলাক যদি অলপ মনত থাকে তেনহলে বেছি ভাল যে প্ৰথমতে ত্ৰিভুজৰ বিশেষ অংগ হল 6টা সেইকাৰণে ত্ৰিভুজ 6 প্ৰকাৰ আকৌ ত্ৰিভুজ যেটো 6 প্ৰকাৰ গতিকে ইয়াৰ ত্ৰিকোণমিতিক অনুপাত আমাৰ হ'ব 6 প্ৰকাৰ তে যে নহক এতিয়া আমি নাম কেইটা লিখি দিছো এটা নাম ৰাখিছো sin আৰু এটা নাম ৰাখা হৈছে cos তাৰ পিছত হৈছে tan তাৰ পিছত হৈছে cot তাৰ পিছত হৈছে sec হেকত এটা হৈছে cosec ভালকে লিখি লব এই অনুপাত কেইটা নাম আমি লিখি দিছো যে প্ৰথমত হল sin তাৰ পিছত হল cos sin sin cos cos tan tan cot cot sec sec আৰু cosec cosec এই নাম কেইটা প্ৰথমতে খুব ধুনিয়াকে বাৰম্বাৰ এইবিলাক আওৰাই থাকিব যে ত্ৰিকোণমিতিক অনুপাত হল 6টা sin cos tan cot sec cosec এনেকে সিরিয়ালি লিখি লব আৰু ঠিক তেনেকে এনেকে পঢ়িব এতিয়া এইখিনিতে আৰু এটা বস্তু আমি আলোচনা কৰি লও এতিয়া যি কেইটা নাম লিখা হল ত্ৰিকোণমিতিক অনুপাতৰ এই নাম কেইটা যে লিখা হৈছে ইয়াত সংক্ষেপ নাম লিখা হৈছে এতিয়া সেই সংক্ষেপ নাম কেইটা আমি তাৰমানে এনেকে লিখিব পাৰো এটা হৈছে শর্ট ফর্ম এনেকে শর্ট ফর্ম এটা অর্থাৎ শর্ট নেম এটা যদি এনেকে লিখো আৰু এটা লিখিম ফুল নেম এনেকে ফুল নেম এটা শর্ট নেম আৰু এটা হল ফুল নেম এনেকে ভালকে মনত ৰাখিব যেনিবা প্ৰথমটো লিখা হৈছে sin এক নম্বৰটো এটো হল sin sin এটো হল sin আৰু ইয়াৰ সম্পূৰ্ণ নামটো হল sine উচ্চাৰণটো একেই ইয়াতো sin কেৱল ইয়াত এটা ই বেছি লিখা হৈছে এই শর্ট নেম আৰু ফুল নেম এইখিনি বস্তু ভালকে গুৰুত্ব দিব তাৰ পিছত 2 নম্বৰটো হল ইয়াত সংক্ষেপ নামটো হল cos cos আৰু ফুল নামটো হল cosine 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 তাৰ পিছত 3 নম্বৰটো হল ইয়াত দিয়া হৈছে tan tan ইয়াৰ ফুল ফৰ্মটো দিয়া হৈছে tangent tan gen tangent এটো আছিল ফুল ফর্ম টেনৰ এতিয়া 4 নম্বৰটো দিয়া হৈছে সংক্ষেপ নামটো আছিল sec sec second ফুল ফর্ম হল secant অর্থাৎ সেকেন্ড
সেকেন্ড হল নাম্বার 6 হেকত এটো আছিল সংকেত নামটো আছিল কোসেক COSEC কোসেক আৰু এইটো হল কোসেকেন্ড গতিকে এই বস্তুখিনি ছাত্ৰ ছাত্ৰীসকলে খুব ধুনীয়াকে কি কৰি লব কাৰণ ইয়াত 1 2 3 4 আৰু সৰি ইয়াত এটা বস্তু ভুল হৈছে sin cos tan cot এটা লিখা নাই আমি ইয়াত এইখিনি আমি ঠিক কৰি দিছো tan ৰ পিছতে আহিব cot টো পাহৰিছো cot গতিকে এটো লিখিব cotangent तार पिছত 5 নম্বৰত আহিব sec 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 second 6 নম্বৰত আহিব এটো হ'ব cosec সম্পূৰ্ণটো হল cosecant গতিকে এই বস্তুখিনি অলপ ভালকে গুৰুত্ব দি মনত ৰাখিব সাইনৰ ফুল ফৰ্ম হল SINE cosৰ ফুল ফৰ্ম হল COSINE टेनर फुल फॉर्म हल टेंजेंट TANGENT आको कटर फुल फॉर्म हल कोटेंजेंट COTANGENT कोटेंजेंट और सेकर फुल फॉर्म हल SECANT सेकंड आको कोसेकर फुल फॉर्म हल कोसेकेंट COSECANT कोसेकेंट ते जेन हक ছাত্র ছাত্রী সকলে এই নাম কেইটা খুব ধুনিয়াকে আগত পঢ়ি লব আমি সিস্টেমেটিক দিছো প্রথমত জেনেকে নাম কেইটা কৈছিলো আমি sin cos tan cot sec cosec ঠিক তেনেকে ইয়াতো সিরিয়ালি রাখি দিছো এই ছটা নামৰ সংক্ষিপ্ত ৰূপ আৰু এই পূৰ্ণ নাম এইখিনি বস্তু প্ৰথমতে খুব ধুনিয়াকে আয়ত্ত কৰি লব তে যেন হক ছাত্র ছাত্রী সকলক মই এটা কথা কৈছো যে আলোচনা কৰিব লাগে বহুত আছে আজি আমি ছাত্র ছাত্রী সকলৰ উদ্দেশ্যে এটা কথাই কৈছো যে আমাৰ এই আজিৰ এই ভিডিওটো বেছি আমি দীঘলীয়া নকৰিম যদি ছাত্র ছাত্রী সকলে মোৰ এই অনলাইন গণিত সমাধান চেনেলটো ফেসবুকত চাই আছে তেনেহলে নিশ্চয় ফলো কৰিবলৈ নাপাহৰিব আকৌ যদি কোনোবাই যদি ইউটিউব চেনেলত চাই আছে তেনেহলে নিশ্চয় আমাক সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব সকলে আমাক উৎসাহ দি থাকক আমি নিশ্চয় নতুনত্ব দি পেলাই ভিডিওবিলাক আপলোড কৰাৰ কাৰণে যথেষ্ট আমি চেষ্টা কৰিম সকলৰে সহায় সহযোগ কামনা কৰি সকলৰে মংগল কামনা কৰি মোৰ আজিৰ ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ।